নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেললৈ স্বাগতম জনাইছো আজি আমি এমসিকিউ এটা সেশন লৈ আহিছো ইয়াতে আমি স্পেশাল 20 বুলি আনিছো স্পেশাল 20 মানে ইয়াতে 20 টাকে কোৱেশ্চন থাকিব এটো প্ৰায় আমাৰ আহি থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক আছে আমি ইয়াতে এডিআৰই আৰু আসাম পুলিচৰ কাৰণে যিখিনি বহুতেই বেছি ইম্পৰ্টেন্ট হ'ব এই কোৱেশ্চনখিনি আলোচনা কৰিম আৰু এই কোৱেশ্চনখিনি আগতে অহা যিবিলাক আমাৰ অসম গভৰ্ণমেন্টৰ যিবিলাক এক্সাম হৈ গৈছে এই এক্সাম বিলাকৰ পেপাৰসমূহ চাই তাৰ ওপৰত ভিত্তি কৰি এই কোৱেশ্চনসমূহ অনা হৈছে গতিকে এই কোৱেশ্চনখিনি বহুতেই বেছি ইম্পৰ্টেন্ট হ'ব গতিকে আপোনালোকে ভিডিওটো কন্টিনিউ কৰিব তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই থওঁ যে আমাৰ এটা এপ আছে আপোনালোকে গম পায় অসমৰ এক্সাম বুলি আপোনালোকে যদি ডাউনলোড কৰা নাই এতিয়ালৈকে তেতিয়াহলে আমাৰ ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰে নহলে গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে অসমৰ এক্সাম বুলি সাৰ্চ কৰি এই এপটো ডাউনলোড কৰি ল'ব পাৰে ইয়াতে আমাৰ বিভিন্ন ধৰণৰ কোৰ্স উপলব্ধ হৈছে বৰ্তমান ইয়াতে আপোনালোকে সিটেটৰ কাৰণে পাব 1727 খন পেপাৰ পাব সিটেটৰ কাৰণে ঠিক আছে তাৰে 27 খন ফ্ৰী পেপাৰ দিয়া হৈছে আপোনালোকে এই কোৰ্সটো ল'ব পাৰে তাৰপৰি এডিআৰই কাৰণে আপোনালোকে মডেল পেপাৰ পাব ক্লাস 7 ৰ পৰা ক্লাস 10 লৈ যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে স্পেশাল ক্লাস চলি আছে আৰু যিসকল সায়েন্সৰ ষ্টুডেন্ট আছে 12 আৰু 11 ৰ তেওঁলোকৰ কাৰণে ফ্ৰী কে তাতে কিছুমান পেপাৰ প্ৰস্তুত কৰি থোৱা হৈছে তো সেইখিনি চাব পাৰে ঠিক আছে তো আপোনালোকে যিসকলে এডিআৰই কাৰণে বা আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকে আমাৰ এই কোৰ্সটো ল'ব পাৰে ইয়াতে 199 रुपीस দেখুৱা হৈছে যদিও এতিয়া এটো নহয় এটো বৰ্তমান 149 ত উপলব্ধ হৈ আছে ঠিক আছে বিহু কাৰণে ইয়াতে অফাৰ দি থোৱা আছে 100 रुपीस এটা তো আপোনালোকে এতিয়া 149 ত এই কোৰ্সটো পাব তো ইয়াতে এখন পেপাৰত 100 খনকৈ কোৱেশ্চন দিয়া আছে ঠিক আছে জেনাৰেল নলেজ আছে ৰিজনিং আছে মেথছ আছে ইংলিশ আছে গোটেইখিনি সামৰি পেলাই এখন সম্পূৰ্ণ পেপাৰ প্ৰস্তুত কৰা হৈছে টোটেল আপোনালোকে ইয়াতে 16 খন পেপাৰ পাব বুজি পাইছে তো পেমেন্টৰ ক্ষেত্ৰত যদি কিবা অসুবিধা সন্মুখীন হয় তেতিয়াহলে আপোনালোকে এই দুটা নম্বৰত কল কৰিব পাৰে নহলে এই যে দিছে 7576901928 এই নম্বৰটোত আপোনালোকে WhatsApp কৰি জনাব পাৰে তাৰ উপৰিও আপোনালোকক আমাৰ এটা অনুৰোধ যে আপোনালোকৰ ওচৰৰ পৰ্যায়ৰ যিসকলে ক্লাস 7 ৰ পৰা ক্লাস 10 ৰ ষ্টুডেন্ট আছে ঠিক আছে আসামিজ মিডিয়াম সেবা আৰু এসসিআৰটি কাৰণে আমি ক্লাস আৰম্ভ কৰিছো এটা অতি কম মূল্যত ক্লাস 7 ৰ কাৰণে 600 টকা ক্লাস 8 ৰ কাৰণে 800 টকা ক্লাস 9 ৰ কাৰণে 1000 ক্লাস 10 ৰ কাৰণে 1500 টকাত এই কোৰ্সটো অনা হৈছে ইয়াৰ উপৰিও আপোনালোকে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে সেই চেনেলটো জয়েন কৰি ল'ব তাতে ডেইলি বিভিন্ন ধৰণৰ কুইজ দি থকা হয় তো এতিয়া আমি আমাৰ প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো চক ইয়াতে খুদিছে যে মেকমোহন যেটো লাইন আছে সেই লাইনটোৱে ভাৰতৰ এনি ৰিজন মানে আমাৰ নৰ্থ ইষ্টৰ কথা কৈছে ঠিক আছে এনি ৰিজন আৰু আন এখন বিদেশী দেশৰ মাজত সীমা ৰেখা কোনখন বিদেশী দেশ তো আমাৰ যিবিলাক বৰ্ডাৰ লাইন আছে এই বৰ্ডাৰ লাইন বিলাকৰ ওপৰত কোৱেশ্চন আহে মই ইয়াৰ ওপৰত এটা ভাল ভিডিও আপোনালোকৰ আমি ইউটিউবত আপলোড কৰি থোৱা আছে আপোনালোকে এটো চাব ঠিক আছে ডিটেইলছত আলোচনা কৰা আছে গতিকে যেহেতু এটো এমসিকিউ সেশন ইয়াতে আমি বেছি ডিটেইলছত নাযাও তো ডাইৰেক্ট আমি কোৱেশ্চনখিনি কৈ যাম এনসাৰখিনি আপোনালোকক দেখাই দিম কেনেকৈ কৰিব লাগে তো কোৱেশ্চনটো এবাৰ ভালকৈ চাওক মেকমোহন লাইন ঠিক আছে মেকমোহন লাইন হৈছে ভাৰতৰ এনি ৰিজন আৰু আন এখন বিদেশী দেশৰ মাজৰ সীমা ৰেখা কোনখন বিদেশী দেশ ইয়াতে খুদিছে অপচন দিছে চীন নেপাল ভুটান আফগানিস্তান তো আমি জানো যে আফগানিস্তানৰ লগত যিডাল আমাৰ সীমা ৰেখা ভাৰতৰ লগত আছে ন তো এখন যদি ভাৰতৰ মেপ হয় তো এইখিনটা আফগানিস্তানখন অকমানকে লাগি আছে হয় ন তো এই যিডাল আফগানিস্তানৰ যিডাল লাইন হয় হেডলৰ নাম কি আছিল দুৰান লাইন আছিল ঠিক আছে এটো মনত আছে না আপোনালোকৰ মই কৈছিলো তাৰ পিছত ভুটানৰ লগত যিটো আছে হেতু কোৱা হয় ইণ্ডো ভুটান বুলি কোৱা হয় ঠিক আছে ইণ্ডো ভুটান তেনেকে নেপালৰ লগত যিটো লাইন লাগি আছে সেই লাইনটোৰ নাম হৈছে ইণ্ডো নেপাল এইবিলাক মনত ৰাখিব আৰু যিটো চাইনাৰ লগত লাগি আছে হেতু কোৱা হৈছে কি আমাৰ অৰুণাচল প্ৰদেশৰ পৰা এনেকে আছে ন হেতু এনি ৰিজন তো তাক কি বুলি কোৱা হয় মেকমোহন লাইন বুলি কোৱা হয় পৰীক্ষাত বহুত কোৱেশ্চন আহি থাকে তেনেকে তাৰপৰি আপোনালোকে ইয়াৰ লগতে মনত ৰাখিব পাকিস্তানৰ খুব আহে ৰেড ক্লিফ লাইন আপোনালোকে জানে হয় ন বাংলাদেশৰ লগত আমাৰ যেটো জিৰো লাইন আছিল পূৰ্বাচল বুলি কোৱা হয় শ্ৰীলংকাৰ লগত পাক ষ্টেট আছে তেনেকে ঠিক আছে মিয়ানমাৰৰ লগত আমাৰ আছে ইণ্ডো বাৰ্মা বেৰিয়াৰ তেনেকে আছে তো এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আহে ঠিক আছে এইখন চক মই এখন লৈ আহিছো যে এইখিনিবা দেখিছেনে এই যেটো দেখিছে এইখন হৈছে আমাৰ কি অৰুণাচল প্ৰদেশ হয় ন এইখন হৈছে অৰুণাচল প্ৰদেশ আৰু এইখন হৈছে আমাৰ অসম ঠিক আছে এই অৰুণাচল প্ৰদেশৰ লগতে কি কৰে এই মেকমোহন লাইনডালে আমাক টাচ কৰে এই বৰ্ডাৰৰ নামটো হৈছে মেকমোহন লাইন
Question number 2 চক ইয়াতে সুধিছে যে ভাৰতৰ পৰিৱেশ সম্পৰ্কীয় কাম-কাজৰ বাবে আটাইতকৈ ডাঙৰ বঁটা এজন ব্যক্তিৰ নামত দিয়া হয় কাৰ নামত ই গঠিত হয় এই কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন পৰীক্ষাত ইয়াৰ এটো আহিছে আগতে ঠিক আছে এই প্ৰশ্নটো পৰীক্ষাত এতিয়ালৈকে 3-4 বাৰ মান আহিছে যে আমাৰ পৰিৱেশ সম্পৰ্কীয় কাম-কাজৰ কাৰণে এটা বঁটা দিয়া হয় বঁটা মানে এটা নহয় বহুতখিনি বঁটা দিয়া হয় কিন্তু তাৰ ভিতৰত যেটো সবতকে ডাঙৰ বঁটা সেই বঁটাটোৰ নাম কোনজন ব্যক্তিৰ নামত দিয়া হয় ইয়াতে সুধিছে মহাত্মা গান্ধী ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী এপিজে আব্দুল কালাম চক যেটো বঁটা দিয়া হয় সেই বঁটাটোৰ আমাৰ সৰু সমুখে কি বুলি কোৱা হয় IGPP বুলি কোৱা হয় ঠিক আছে ইন্দিৰা গান্ধী পৰ্যাবৰণ পুৰস্কাৰ এটো মন ৰাখিব ইন্দিৰা গান্ধী পৰ্যাবৰণ পুৰস্কাৰ বুলি কোৱা হয় গতিকে শুদ্ধ উত্তৰটো কি হ'ব ইন্দিৰা গান্ধী নামত দিয়া হয় আৰু ইয়াতে কি দিয়া হয় 5 লাখ টকা কেছ দিয়া হয় আৰু তাৰ উপৰিও কিবা সাৰ্টিফিকেট আৰু লাইক দিয়া হয় আমাক ইমান ইম্পৰ্টেন্ট নহয় তো আমাৰ ইম্পৰ্টেন্ট বস্তুটো হৈছে যে কাৰ নামত দিয়া হয় এটো হৈছে ইন্দিৰা গান্ধী নামত দিয়া হয় আৰু বঁটাটোৰ নাম কি বুলি কলো ইন্দিৰা গান্ধী পৰ্যাবৰণ পুৰস্কাৰ কোৱেশ্যন নম্বৰ 3 চক ইয়াতে সুধিছে অৰুণোদয় আলোচনীখন প্ৰথম প্ৰকাশ হৈছিল কেতিয়া জানুৱাৰী 1846 জানুৱাৰী 1864 মাৰ্চ 1846 ডিসেম্বৰ 1864 এতিয়া পৰীক্ষাত আজিকালি কি কৰে অকল চনটো নিদিয়ে এই মাহ এটা দি দিয়ে কাৰণ চনটো সকলোৱে জানে যে আমাৰ কি হয় 1846 চনত অৰুণোদয়খন প্ৰকাশ পাইছিলে কেনেকৈ মনত ৰাখে যে 1947 চনত ভাৰত স্বাধীন লাভ কৰিছিলে তাৰ 101 বছৰ মানৰ আগতে কি হৈছিলে 1846 চনত আমাৰ অৰুণোদয়খন প্ৰকাশ পাইছিলে আৰু ইয়াৰ যেটো মাহ হয় এই মাহটো কি আছিল সেই মাহটো আছিল আমাৰ জানুৱাৰী মাহ ঠিক আছে জানুৱাৰী মাহত হৈছিলে আৰু প্ৰথমজন সম্পাদকৰ নামো আহে নাথান ব্ৰাউন হয় না আপোনালোকে জানে নাথান ব্ৰাউন হৈছে অৰুণোদয়ৰ প্ৰথমজন কি আছিল এডিটৰ কোৱেশ্যন নম্বৰ 4 চক ইয়াতে সুধিছে কোনখন ৰাজ্যই উত্তৰ পূৰ্বাঞ্চল পৰিষদত কনিষ্ঠতম সদস্য হিচাপে যোগদান কৰিছে আমাৰ যেটো নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় ভাৰতৰ এই নৰ্থ ইষ্টৰ যেটো ষ্টেট হয় তাতে কি হৈছিল আগতে 7খন আছিল আৰু এতিয়া কি হ'ল এই সিকিমখন এখিনতে সিকিম আছে ন এই সিকিমখন ইয়াতে যোগ হ'ল এতিয়া এই সিকিমখনৰ নৰ্থ ইষ্টৰ লগত কেতিয়া যোগ হ'ল আমাক হেতুকে সুধিছে ঠিক আছে তো মই কৈ দিলো এনসাৰটো ইয়াতে সিকিম ঠিক আছে সিকিমখন যোগ হৈছে সিকিমখন কেতিয়া যোগ হৈছে 2002 চনত যোগ হৈছে ঠিক আছে তো সিকিম 2002 চনত যোগ হৈছে আৰু 2002 চনৰ যদি এক্স্যাক্টলি চাই তেতিয়া হলে হ'ব ডিসেম্বৰ মাহ 2002 চনৰ ডিসেম্বৰ মাহত কি হৈছিল সিকিমখন নৰ্থ ইষ্টৰতে যোগ হৈছিল আৰু ইয়াৰ ওপৰত আৰু এটা ধৰণৰ কোৱেশ্যন আহে যে কোনখন এমেন্ডমেন্টৰ যোগেদি বা কাক মানে কোনখন সংশোধনীৰ দ্বাৰা এই সিকিমখনক নৰ্থ ইষ্টৰ অংগৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল এটো নোট কৰি হ'ব এটো আছিল যে 1971 ৰ ঠিক আছে সেকশন 2 1971 এক এমেন্ডমেন্ট কৰি পেলাই 2002 চনত সিকিমখন ভাৰতৰ অংগৰাজ্য হিচাপে নৰ্থ ইষ্টৰ অংগৰাজ্য হিচাপে গ্ৰহণ কৰা হৈছিল তাৰপিছত which of the following Indian state shares its border with Afghanistan যে তলৰ কোনখন ভাৰতীয় ৰাষ্ট্ৰই আফগানিস্তানৰ সৈতে নিজৰ সীমা ভাগ কৰে কিমানবাৰ পৰীক্ষাত আহিছে এতিয়ালৈকে ঠিক নাই ব্লক কোৱেশ্যন পাঞ্জাব উত্তৰাখণ্ড গুজৰাট লাডাখ তো মই এটো আপোনালোকক জিওগ্ৰাফি এটা ক্লাস আছিল ভাৰতৰ তাতে মই মেপৰ সহায়ত দেখাইছিলো এতিয়া প্ৰথম এটা কোৱেশ্যন আহিছিল তাতো আপোনালোকে এটো গম পাইছিলে হয় ন এখন ভাৰতৰ মেপ হয় এইখিনি পা এনেকে এখন আছে কি আমাৰ পাকিস্তান আছে হয় ন আৰু এইখিনিতে অকমানকে এনেকে যিখন আফগানিস্তান আছে এই আফগানিস্তানখন এইখিনিতে আছে তো আপোনালোকে গমে পাই গল কি এখন হৈছে আমাৰ পিউকে লাডাখ যেটো ৰিজন আছে ন এটো চক লাডাখে হৈছে ইয়াতে শুদ্ধ উত্তৰ তাৰপিছত সুধিছে হু কম্প'জড আৱাৰ নেশ্যনেল সং তো পৰীক্ষাত এই কোৱেশ্যনটো আহে বহুত বেলেগ ধৰণে আহে যে আমাৰ নেশ্যনেল সং কোনটো বুলিও আহে বা কোনে কম্প'জ কৰিছিলে তাৰ ওপৰতো আহে মই আজি 3-4 দিন মানৰ আগতে সাকে সিম্বলছ অফ নেশ্যনেল সিম্বল বুলি এটা ভিডিও আপলোড কৰিছিলো আপোনালোকে হেতু চাব তাতে বহুত ডিটেইলছত বহুতখিনি কথা কোৱা হৈছে ঠিক আছে সেইবিলাক ভিডিও মিছ নকৰিব পৰীক্ষাত সাধাৰণ ভিডিও যদিও বহুত বেছি তাৰ পৰা কোৱেশ্যন আহে মোৰ মাত্ৰ অলপ ভাগি আছে গা বেয়া ঠিক আছে তো আপোনালোকে যদি কিবা প্ৰবলেম পাইছে মোক জনাব কমেন্টত ঠিক আছে আৰু আপোনালোকে আমাৰ ভিডিওবিলাক শেয়াৰো কৰিব হেতু আমাৰ অনুৰোধ আপোনালোকৰ ওচৰত ঠিক আছে তো আমাৰ জাতীয় গীত কোনে ৰচনা কৰিছে জাতীয় গীত বুলি ক'লে প্ৰথমতে কি হেতু জানিব লাগিব আমাৰ দুটা আছে হয় না এটা আছে জাতীয় গীত বুলি কওঁ আৰু এটা হৈছে কি নেশ্যনেল এন্থেম বুলি কওঁ তো যেটো নেশ্যনেল সং হয় নেশ্যনেল সংটো হৈছে আমাৰ কি বন্দে মাতৰম
ঠিক আছে আৰু যেটো ন্যাশনাল এন্থেম হৈছে এটো কি হৈছে জনগণ মন কোনে লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু যেটো বন্দে মাতৰম আছিলে হেতু লিখিছিলে বঙ্কিম চন্দ্ৰ চেটাৰ্জী ঠিক আছে মনত থাকিব ন এই বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে যেটো বন্দে মাতৰম লিখিছিলে ইয়াত এটা কাহিনী আছে গম পায়নে এজন আপোনালোকে এটা নাম শুনিছনে বা ইয়ং বেংগল বুলি এটা অনুষ্ঠান আছিলে ঠিক আছে ইয়ং বেংগল বুলি এটা অনুষ্ঠান আছিলে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল এজন হেনৰি ডিৰজিয়া নামৰ এজন মানুহ আছিলে হেনৰি ডিৰজিয়া এই হেনৰি ডিৰজিয়াই কি কৰিছিলে বহুত কবিতা লিখিছিলে আৰু সেই কবিতাখিনিৰ পৰাই আকৃষ্ট হৈ পেলি আমাৰ বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে কি কৰিছিলে বন্দে মাতৰম যেটো গীত আছিলে ন এই গীতটো ৰচনা কৰিছিলে কেতিয়াবা যদি পৰীক্ষাত আহে যে বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়েনো কিহৰ প্ৰতি আকৃষ্ট হয় এনেকুৱা এটা গান লিখিছিলে ঠিক আছে সংস্কৃত ভাষাত লিখিছিলে তাৰ উপৰিও 1905 চনৰ যে স্বদেশী আন্দোলন আছিলে এই স্বদেশী আন্দোলনত এই যেটো আমাৰ বন্দে মাতৰম গীত আছিলে সেই গীতটো থিম সং হিচাপেও ব্যৱহাৰ কৰা হৈছিল ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 7ত চক ইয়াতে সুধিছে যে সাহিত্য কাণ্ডাৰী নামেৰে পৰিচিত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল তো এটো আপোনালোকে পৰীক্ষাত আমি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ কাৰণে আনিছো এই কোৱেশ্চনটো একচুয়ালি থাৰ্ড গ্ৰেডত আহে কিন্তু ফৰ্থ গ্ৰেডত এই কোৱেশ্চনটোকে কেনেকৈ আহিব গম পাইনে যে সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ডাইৰেক্ট তেনেকৈ আহিব কিন্তু থাৰ্ড গ্ৰেডত আপোনাৰ কোৱেশ্চনটো কি বুলি আহিব যে সাহিত্য কাণ্ডাৰী নামেৰে পৰিচিত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল তো কোৱেশ্চনবিলাক একে ধৰণৰ হয় অকমান জাস্ট কি হয় সাহিত্যবিলাক অকমান চেঞ্জ কৰি দিয়ে অকমান বহলাই লিখি দিয়ে যাতে অকমান খেলিমেলি লাগক ঠিক আছে তো এইবিলাক কোৱেশ্চনই আহে তো ডাইৰেক্ট যদি আপোনালোকৰ কোৱেশ্চন আহিলে যে সাহিত্য কাণ্ডাৰী বুলি কাক কোৱা হয় ঠিক আছে হোমেন বৰগোহাঁই শৰৎ চন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা তো পদ্মনাথ গোহাঁই বৰুৱা হৈছে আমাৰ কি সাহিত্য কাণ্ডাৰী নামে পৰিচিত আৰু তেখেতে আছিলে কি আমাৰ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি ঠিক সভাপতিটো ঠিক আছে যদি আপোনালোকৰ সম্পাদকৰ কথা সুধিলে তেতিয়ালে কি ক'লে প্ৰথমজন সম্পাদক হৈছে আমাৰ শৰৎ চন্দ্ৰ গোস্বামী হৈছে প্ৰথমজন সম্পাদক কোৱেশ্চন নম্বৰ 8ত চক ইয়াতে সুধিছে যে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল সেই সময়ত ব্ৰিটিছ ভাৰতৰ ভাইসৰয় কোন আছিল বহুত কমন কোৱেশ্চন ঠিক আছে বাৰে বাৰে আহে এইবিলাক কোৱেশ্চন ৰিপিটেড কোৱেশ্চন তো ভাৰতীয় জাতীয় কংগ্ৰেছ আইএনসি আপোনালোকে জানে ফৰ্ম হৈছিল কেতিয়া 1885ত প্ৰথমজন সভাপতি বুলি যেতিয়া কওঁ তেতিয়াহলে আমি কাৰ নাম মনত পৰে উমেশ চন্দ্ৰ বেনাৰ্জী কথা মনত পৰে এই যেটো প্ৰতিষ্ঠান মানে ৰাজনৈতিক দল আছিলে এই দলটো প্ৰতিষ্ঠা কৰিছিল এজন ইংৰাজৰ কি এজন বিষয়াই আৰু তেখেতৰ নাম আছিলে কি A.O. হিউম তেখেতে এটো কি কৰিছিলে মানে ফাউন্ডাৰ বুলি তেখেতক কোৱা হয় কিন্তু আমাক ইয়াতে কি সুধিছে যে ভাইসৰয় কোন আছিলে সেই সময়ত ভাইসৰয় কোন আছিলে তো সেই সময়ত আমাৰ ভাইসৰয় আছিলে লৰ্ড ডাফৰিন ঠিক আছে লৰ্ড ডাফৰিন আছিলে যেতিয়া আইএনসি প্ৰতিষ্ঠা হৈছিল আইএনসি প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ ভাইসৰয় আছিলে কোৱেশ্চন নম্বৰ 9ত চক ইয়াতে সুধিছে বিখ্যাত কামাখ্যা মন্দিৰটো মহম্মদসকলে ভাঙি পেলোৱাৰ পিছত পুনৰ নিৰ্মাণ কৰা কোচ ৰজা কোন আছিলে তো এটো বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় চিলাৰায়ক আমি কি বুলি কওঁ আপোনালোকে মোক কমেন্টত জনাব চিলাৰায় অন্য এটা নাম ঠিক আছে নৰনাৰায়ণ ৰঘুনাৰায়ণ নৰকাসুৰ এই চিলাৰায়ে পুতেক হৈছে ৰঘুনাৰায়ণ নৰকাসুৰটো আমাৰ কোচৰ ভিতৰত নপৰে হয় নহয় তেখেতে কামাখ্যা মন্দিৰ বনাইছিলে ঠিক আছে নৰকাসুৰ ইয়াত কৈছে আমাৰ কি কোচ ৰজা কোন আছিলে তো তেখেত আছিলে নৰনাৰায়ণ কেতিয়া কৰিছিলে 1565 এনেকুৱা এটা সময় আছিলে চনটো নাহে একচুয়ালি তো এনেকুৱা সময়তে কি কৰিছিলে নৰনাৰায়ণে যেটো আমাৰ কামাখ্যা মন্দিৰ আছিলে সেই কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 10ত চক ইয়াতে সুধিছে কোনে নিৰ্মাণ কৰিছিল গ্ৰেণ্ড টাং ৰোড জিটি ৰোড এই কোৱেশ্চনটো এতিয়ালৈকে বহুত বাৰ আহিছে ঠিক আছে এই কোৱেশ্চনটো এসএসসি হক আসাম গভৰ্ণমেন্টৰ এক্সাম হক থাৰ্ড গ্ৰেড হক ফৰ্থ গ্ৰেড হক কথা নাই আসাম পুলিচ হক যিকোনো এক্সামতে এই কোৱেশ্চনটো অহা দেখা যায় ইভেন এপিএসসি টো এই কোৱেশ্চনটো আহে ঠিক আছে শ্বেৰশ্বাহ চুৰি কুতুবুদ্দিন আইবাক মহম্মদ ঘুৰি ইলতুৎমিছ মই মাজতে এনেকুৱা এটা ভিডিঅ আনিছিলো যে যিসকল দিল্লী সুলতান আছিলে তেওঁলোকৰ ওপৰত এটা ভিডিঅ আনিছিলো ঠিক আছে সেই ভিডিঅটো আমাক কন্টিনিউ থাকিব আপোনালোকে চাব তো যেটো গ্ৰেণ্টাং ৰোড আছিলে সেই গ্ৰেণ্টাং ৰোডটো আনিছিলে আমাৰ শ্বেৰশ্বাহ চুৰি ঠিক আছে শ্বেৰশ্বাহ চুৰি আনিছিলে চুৰি বংশৰ ওপৰতো মই সেই ভিডিঅটো অকমান আলোচনা কৰা আছে তাৰ পিছত ডিউৰিং দা ৰিজন অফ আহোম কিংছ
যে আহোম ৰজাৰ দিনত দিলবৰ আৰু দোচাই নামৰ দুজন শিল্পীয়ে কি কৰিছিলে আহোম ৰাজদৰবাৰৰ দৃশ্য আৰু আহোম ৰজাই কেনেকৈ হাতীত উঠিছিল তাৰ ছবি আৰু শিল্প অংকন কৰিছিল এনে শিল্প সংকলন ৰূপ বুলি জনাজাত পাণ্ডুলিপিখন পোৱা যায় ক'ত পোৱা যায় সুধিছে মানে কি কৈছে আহোম ৰজাৰ দিনত দিলবৰ আৰু দোচাই আপোনালোকে দুজনৰ নাম জানে হয় নহয় তো তেওঁলোকে কি কৰিছিলে আহোম ৰাজদৰবাৰৰ কিছুমান দৃশ্য আঁকিছিলে আৰু ৰজাই হাতী পিঠিত উঠিছিলে তাৰ ছবি কিছুমান আঁকিছিলে তো এই যিবিলাক এই সংকলনখন মানে যিখন মেনুস্ক্ৰিপ্ট ঠিক আছে এইখন কোনখন বুলি আপোনালোকক সুধিছে তো যেতিয়া শিৱসিংহ আছিলে ঠিক আছে শিৱসিংহৰ দিনত এইখন প্ৰকাশ হৈছিল তো আপোনালোকে গমে পাইছে হাতী কথা কোৱাৰ লগে লগে এখনে কিতাপলৈ মনত পৰে হয় নহয় সুকুমাৰ বৰকাইত কি হস্তি বিদ্যাৰ নব ঠিক আছে হাতী বুলি ক'লে হস্তি বিদ্যাৰ নব আৰু সুকুমাৰ বৰকাইত কুৱেশ্যন আহে পৰীক্ষাত তাৰপিছত চাওক এই কুৱেশ্যন নম্বৰ 12ত সুধিছে যে ইয়াতে লিষ্ট 1 আৰু লিষ্ট 2 এখন দিছে ইয়াৰ লগত এটো মিলাব দিছে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট বুলি দিছে ৰিজনাল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ দিছে নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ দিছে ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী দিছে তো ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট আমাৰ অসমৰ ক'ত আছে আমি জানো হয় ন যোৰহাটত আছে এটো জানো তো অপচনখিনিৰ পৰা এইবিলাক কৰিবলৈ প্ৰথমতে চেষ্টা কৰিব চাওক তিনি ক'ত আছে তিনি গোটেইকেইটাতে আছে তো তিনি গোটেইকেইটা চাব লাগিব আমি তিনি পিছত 4 চাওঁচোন আমি ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ লাহোৱালত আছে হয় নহয় তো এইটো লাহোৱাল 4 বিট হ'ব 4 মানে 3 4 পালো 3 4 এইটো এইটা অপচন আমি কাটি দিব পাৰো ঠিক আছে তাৰপিছত হয় 2 হ'ব নহলে 1 হ'ব সিট চক নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰটো মেঘালয়ত আছে শ্বিলঙত আছে হয় নহয় তো এইটো 2 তো কি হৈ গ'ল সিট 2 হৈ গ'ল তো এইটোৱে হ'ব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ ডিটো নচালো হ'ব ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী ক'ত আছে তেজপুৰত আছে আপোনালোকে গম পায় হয় নহয় তো এনেকৈ আপোনালোকে এইবিলাক আনসাৰ কৰিব লাগিব অপচনৰ পৰা এইবিলাক আনসাৰ কৰিব লাগিব তো আনসাৰ এ ঠিক আছে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে যোৰহাটত আছে ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে লাহোৱালত আছে নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ক'ত আছে বৰাপানী নিয়াৰ শ্বিলঙত আছে বৰাপানী ডেম আপোনালোক গৈছে চাগে তালৈ ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী ক'ত আছে তেজপুৰত আছে তাৰপিছত সুধিছে তলৰ কোনে ইণ্ডিয়াত ব্ৰিটিছ উপনিৱেশিক শক্তিৰ অৰ্থনৈতিক নীতিক সমালোচনা কৰা প্ৰথমজন ব্যক্তি আছিল আৰু ব্ৰিটিছ শাসনৰ সময়ত ভাৰতৰ ধনৰ নিষ্কাশনে দৰিদ্ৰতাৰ মূল কাৰণ বুলি দৃঢ় মতামত দিছিল চ' ইয়াৰ ওপৰত মই ডিটেইলছত আলোচনা কৰি থৈছো যে কি কৰিছিলে এখন বোৰ্ড বনাইছিলে হয় নহয় এই বোৰ্ডখনক কি কৰিছিলে যিটো স্যালাৰি তেওঁলোকৰ থাকিব সেই স্যালাৰিটো কি কৰিছিলে ভাৰতৰ পৰা যাব বুলি কৈছিলে ঠিক আছে যেতিয়া আমি ভাইচৰৰ ওপৰত এজন কি নিয়োগ কৰিছিলে ভাৰত সচিব বুলি এটা পদ আছিলে ঠিক আছে ভাৰত সচিব বুলি এটা পদ আছিলে সেই মানুহজন ক'ত থাকিব ইংলেণ্ডত থাকিব তেখেতৰ আণ্ডাৰত এটা কমিটি গঠন কৰিছিলে এই কমিটিৰ যিসকল দৰমহা থাকিব সেই দৰমহাখিনি ভাৰতৰ পৰা যাব লাগিব বুলি কৈছিলে ঠিক আছে চ' চমুকে ইমানকে বুজি লওক বাকি ডিটেইলছত চাবলৈ হ'লে আপোনালোকে সেই ভিডিঅ'বোৰ চাব লাগিব প্লেলিষ্টত গোটেই ভিডিঅ' লিষ্ট দিয়া থাকিব ঠিক আছে তো সেই যে পইচাটো যে ভাৰতৰ পৰা দিব সেইটোকে কৈছিলে কি কোনে মানে সেই বস্তুটো প্ৰথমতে সমালোচনা কৰিছিলে সেইটো সুধিছে মহাত্মা গান্ধী দাদাভাই নৰজী গোপাল কৃষ্ণ গোখলে বি আৰ আম্বেদকাৰ তো মহাত্মা গান্ধী নহয় গোপাল কৃষ্ণ গোখলে নহয় বি আৰ আম্বেদকাৰ নহয় দাদাভাই নৰজী হৈছে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 14ত সুধিছে ৰাজ্যসভাৰ বাবে সদস্য নিৰ্বাচিত হয় কিমান বছৰৰ কাৰণে সুধিছে 6 বছৰ 5 বছৰ 4 বছৰ নানান টাইমত তো আমাৰ যিখন ৰাজ্যসভা থাকে তাতে কি হয় 6 বছৰৰ কাৰণে নিৰ্বাচন কুৱেশ্যন নম্বৰ 15ত চাওক ইয়াতে সুধিছে কোনখন জিলাত অৱস্থিত পানী দিহিং চৰাই অভয়াৰণ্য আমাৰ যি ৱাইল্ড লাইফ চেঞ্চুৰী আছে নেশ্যনেল পাৰ্ক আছে ঠিক আছে এলিফেণ্ট ৰিজাৰ্ভ আছে টাইগাৰ ৰিজাৰ্ভ আছে এইবিলাকৰ ওপৰত এটা ভিডিঅ'তে আছে সম্পূৰ্ণ ভিডিঅ' আছে আপোনালোকে সেই ভিডিঅ'টো নোচোৱাকৈ নাথাকিব যদিহে এক্সামৰ কাৰণে সঁচাকৈ চিৰিয়াছলি যদি প্ৰিপেৰেশ্যন কৰিছে তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে চাবই লাগিব ঠিক আছে কাৰণ সেই ভিডিঅ'টোত গোটেই ডিটেইলছত আপোনালোকে সেইটো চালে বেলেগ আকৌ চাব নালাগে যে অসমৰ যিবিলাক নেশ্যনেল পাৰ্ক আছে টাইগাৰ ৰিজাৰ্ভ আছে এলিফেণ্ট ৰিজাৰ্ভ আছে ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেই এটা ভিডিঅ'তে ইভেন তাতে যিবিলাক পৰিৱেশবিদ আছে অসমৰ ভাৰতৰ 2জনৰ নাম আছে সাইন্টিফিক নেমলৈকে গোটেইখিনি বস্তু তাতে দিয়া আছে নেশ্যনেল পাৰ্ক অফ আছাম বুলি এটা ভিডিঅ' আছে আপোনালোকে সেইটো চাব সেইটো চোৱাৰ পিছত আপোনালোকে কমেণ্টত লিখিব যে কেনেকুৱা তো যিটো পানী দিহিং চৰাই অভয়াৰণ্য আছে আমাৰ অভয়াৰণ্য কেইবাখনো আছে হয় নহয় ক'ত আছে শিৱসাগৰ যোৰহাট কামৰূপ শোণিতপুৰ পানী দিহিংখন আছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে
আপোনালোকে যদি আমাৰ চেনেলটো শ্বেয়াৰ কৰা নাই অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব যদি কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইবো কৰি দিব বুলি আমি আশা কৰিছো কোৱেশ্চন নম্বৰ 16 ত সুধিছে 1769 চনত সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল তলৰ কোনজন আহোম ৰজাৰ ৰাজত্বকালত তো মোৱামৰীয়া বিদ্ৰোহৰ যেটো পাতনি মেলিছিল একচুয়ালি ঠিক আছে এনে ইয়াত এনসাৰ নহয় এটো যেটো পাতনি মেলিছিল হেতু মেলিছিল কেতিয়া গম পায়নে শিৱসিংহৰ দিনতে অকমান পাতনি মেলিছিল কেনেকে মেলিছিল যে শিৱসিংহৰ যিগৰাকী প্ৰথম পত্নী আছিল যাক বৰৰজা বনাইছিল তেখেতৰ নাম কি আছিল নামটো মোক কমেন্টত জনাব লাগিব ঠিক আছে কাৰণ মই অলৰেডি বহুত বাৰ কৈছো তেখেতৰ নাম ঠিক আছে তিনিজন ওয়াইফ আছিল তিনিগৰাকী ওয়াইফ আছিল সেকেন্ড গৰাকী অম্বিকা আছিল প্ৰথম গৰাকী নামটো আপোনালোকে জনাব যাক বৰৰজা বুলি কৈছিল তো তেখেতৰ দিনতে কি হৈছিল দুৰ্গা পূজা পাতিছিল আৰু দুৰ্গা পূজাৰ বলি দিয়াৰ যি তেজ আছিল হেয়া এই লগাই দিছিল মানে কপালত দিছিল তো তেতিয়াই পৰা কি হৈছিল এই মোৱামৰীয়া বিদ্ৰোহৰ অকমান সূচনা হৈছিল বুলি কোৱা হয় ঠিক আছে তো আমাৰ ইয়াতে হেতু নহয় তো ইয়াতে ডাইৰেক্ট সুধিছে যে 1769 চনত সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল কোনজন আহোম ৰজাৰ ৰাজত্বকালত লক্ষ্মী সিংহ পুৰন্দৰ সিংহ প্ৰতাপ সিংহ কমলেশ্বৰ সিংহ তো এনসাৰটো ইয়াত ওলাই আছে লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 17 ত চক ইউপিএসসি ৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে পৰীক্ষাত আহে ইউপিএসসি কথা আহে এপিএসসি কথাও আহে ঠিক আছে তো দা প্ৰাইম মিনিষ্টাৰ দা প্ৰেসিডেন্ট দা ভাইস প্ৰেসিডেন্ট এক্স চেয়াৰম্যান অফ ইউপিএসসি তো ইউপিএসসি যিজন অধ্যক্ষ থাকে তেখেতক নিয়োগ কৰে কোনে আমাৰ প্ৰেসিডেন্টে নিয়োগ কৰিব কোৱেশ্চন নম্বৰ 18 ত চক যে বেংক নোটৰ ডিজাইন ফৰ্ম আৰু সামগ্ৰী অনুদান কৰাৰ চূড়ান্ত কৰ্তৃপক্ষ কোন আমাৰ মুদ্ৰা এটাৰ যিবিলাক ডিজাইন থাকে ঠিক আছে সেই ডিজাইনৰ বা নতুন এটা মুদ্ৰাৰ যেতিয়া প্ৰচলন কৰিব লগা হয় সেই যেটো তাৰ ক্ষমতা থাকে কোনে এপ্ৰুভ কৰিব মানে লাষ্টত কোনে এপ্ৰুভ কৰিব এটো সুধিছে ফাইনাল অথৰিটি বুলি সুধিছে যে অপচন সমূহ আমি জানো যে আমাৰ কি কৰে আৰবিআই কি কৰে এপ্ৰুভ কৰে কিন্তু আৰবিআই কইলে হ'ব জানো আৰবিআই ৰিকমেন্ডেশনত কোনে কৰিব সেন্ট্ৰেল গভৰ্নমেন্টে কৰিব এটো মন ৰাখিব ঠিক আছে যিকোনো এটা বস্তু সদায় কি কৰে সেন্ট্ৰেল গভৰ্নমেন্টে কৰিব নহলে আমাৰ কোনে কৰিব পাৰ্লিয়ামেন্টে কৰিব হয়নে যে ইয়াৰ অপচন খিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব the central government on the recommendation of RBI. RBI অনুমোদন ক্ৰমে RBI অনুৰোধ ক্ৰমে central government হেতু recommend কৰিব এই কোৱেশ্চনটো পৰীক্ষাত আহিছে কোৱেশ্চন নম্বৰ 19 ত চক ইয়াতে সুধিছে ধুবুৰীত কোনে প্ৰতিষ্ঠা কৰিছিল গুৰুদ্বাৰ গুৰু নানক গুৰু টেগ বাহাদুৰ গুৰু হৰগোবিন্দ none of the above এই কোৱেশ্চনটো মেবি এডিআইটো আহিছিল নেকি যোৱাবাৰ ঠিক আছে তো ধুবুৰীত কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ গুৰু টেগ বাহাদুৰ Last question to solve question number 20 তো আমি কি কৰিম এনেকে 20 টাকে কোৱেশ্চন আনিম ঠিক আছে ডেইলি অনাটো সম্ভৱ নহলো আমি ট্ৰাই কৰিম ডেইলি আনিবৰ কাৰণে কাৰণ আমি কনসেপচুৱেল ক্লাছৰ ওপৰত বেছি গুৰুত্ব দি আছো কনসেপচুৱেল ক্লাছও আহি থাকে ডেইলি হয় না আপোনালোকে চাই যিবিলাক এমসিকিউ সেশন থাকে বহুতে কয় এমসিকিউ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব তাতে ডেইলি 100 200 এমসিকিউ আহি যায় ঠিক আছে আপোনালোকে ভাল প্ৰেক্টিস হৈ যাব তাতে তো কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ নকৰে খুদিছে প্ৰশ্নবিলাক অকমান ধৈৰ্য ধৰিব অকমান লাহেকৈ পঢ়িব ঠিক আছে যে কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ নকৰে ওয়েস্ট বেংগল মণিপুৰ সিকিম নাগালেণ্ড তো ওয়েস্ট বেংগলৰ লগত কৰে কি বুলি কোৱা হয় চিকেন নেক কোৱা হয় না মণিপুৰৰ লগত কৰে নাগালেণ্ডৰ লগত কৰে কিন্তু সিকিমৰ লগত নকৰে সিকিমৰ লগত নৰ্থ ইষ্টৰ এখনো ষ্টেটে সীমা শ্বেয়াৰ নকৰে ঠিক আছে তো আজিলে ইমানখিনি আছিল আপোনালোকে কেনেকুৱা পালে কমেন্টত জনাবলৈ নাপাহৰিব ঠিক আছে লগতে আমি অনুৰোধ কৰিছো যে আমাৰ চেনেলটো লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আপুনিও সাবস্ক্ৰাইব কৰিব তাৰপৰি আমাৰ যেটো এপ আছে সেই এপটো ডাউনলোড কৰিব তাতে যিখিনি টেষ্ট দিয়া আছে সেই টেষ্টখিনি দিবলৈ চেষ্টা কৰিব ইমানখিনি সময় আমাৰ লগত আপোনালোক থকাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাইছো